আজি আমাৰ অন্য এক প্ৰয়াসে বিগত বৰ্ষবিলাকৰ দৰে আজিও 8 জুন তাৰিখে আমাৰ পশ্চিম যোৰহাট অঞ্চলৰ স্কুল মানে বিদ্যালয়বিলাকৰ যিসকল উচ্চ আৰু উচ্চতৰ মাধ্যমিকত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছিল 70% ওপৰত ছাত্ৰ ছাত্ৰী তেওঁলোকক 50 জন ছাত্ৰ ছাত্ৰীক আজি আমি সম্বৰ্ধনা জনাওঁ। তেওঁলোকক বহি 5খনকৈ জ্যামিতি বক্স বহুতো শিক্ষণ সামগ্ৰী দি তেওঁলোকক আমি সহায় আগবঢ়াওঁ। আচলতে আমাৰ প্ৰয়াসৰ এটা লক্ষ্য উদ্দেশ্য হ'ল যে আমি সদায় আৰ্তজনৰ ওচৰত থিয় দিব লাগে আৰু আমি মুখ্য হিচাপে স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰতে কামবিলাক কৰি যাওঁ। স্বাস্থ্যৰ ক্ষেত্ৰত কোনোবা আৰ্থিকভাৱে পিছপৰা ব্যক্তিক আমি সহায় কৰি আহিছোঁ, আগলৈও কৰি যাম আৰু শিক্ষাৰ্থীসকলক শিক্ষাৰ ক্ষেত্ৰতো আমি বিভিন্ন ধৰণে সহায় কৰি আহিছোঁ, ব্যক্তিগতভাৱেই হওক আমি সমূহীয়াভাৱেই হওক। আৰু আজি অনুষ্ঠানটো আমাৰ সহায় কৰিছে, বিভিন্নজনে সহায় কৰিছে অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰি যোৱাত। আমাৰ ডক্টৰ পৰিদেৱী বাইদেউ সঞ্জীৱনী হস্পিটেলৰ চিকিৎসক ডক্টৰ মৃত্যুঞ্জয় পাও ছাৰ আৰু আমাৰ সভাত আজি উপস্থিত থাকে প্ৰাগ নিউজৰ ব্যুৰ' চিফ উৎপল বৰা, দৈনিক জনমভূমিৰ সাংবাদিক প্ৰাঞ্জল প্ৰতিম বৰা, নিয়মী বাৰ্তাৰ সাংবাদিক সঞ্জীৱ হাজৰিকা, আমাৰ এনি নিউজৰ সাংবাদিক জগত নেওগকে প্ৰমুখ্য কৰি বিভিন্নজন আমাৰ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দীপানিতা শৰ্মাৰ বাইদেউকে প্ৰমুখ্য কৰি বিভিন্নজন ব্যক্তি সমল ব্যক্তি উপস্থিত থাকে আৰু সকলোৱে সুন্দৰ সহায় সহযোগিতাৰে আজি অনুষ্ঠানটো আমি সুচাৰুৰূপে পালন কৰিলোঁ। সেয়েহে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ NGOৰ প্ৰতিজন সদস্যকে মোৰ অন্তৰৰ পৰা অনন্ত নিবিড় কোণৰ পৰা তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ অন্য এক প্ৰয়াসে বিগত বৰ্ষবিলাকৰ দৰে আজিও 8 জুন তাৰিখে আমাৰ পশ্চিম যোৰহাট অঞ্চলৰ স্কুল মানে বিদ্যালয়বিলাকৰ যিসকল উচ্চ আৰু উচ্চতৰ মাধ্যমিকত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছিল 70% ওপৰত ছাত্ৰ ছাত্ৰী তেওঁলোকক 50 জন ছাত্ৰ ছাত্ৰীক আজি আমি সম্বৰ্ধনা জনাওঁ। তেওঁলোকক বহি 5খনকৈ জ্যামিতি বক্স বহুতো শিক্ষণ সামগ্ৰী দি তেওঁলোকক আমি সহায় আগবঢ়াওঁ। আচলতে আমাৰ প্ৰয়াসৰ এটা লক্ষ্য উদ্দেশ্য হ'ল যে আমি সদায় আৰ্তজনৰ ওচৰত থিয় দিব লাগে আৰু আমি মুখ্য হিচাপে স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰতে কামবিলাক কৰি যাওঁ। স্বাস্থ্যৰ ক্ষেত্ৰত কোনোবা আৰ্থিকভাৱে পিছপৰা ব্যক্তিক আমি সহায় কৰি আহিছোঁ, আগলৈও কৰি যাম আৰু শিক্ষাৰ্থীসকলক শিক্ষাৰ ক্ষেত্ৰতো আমি বিভিন্ন ধৰণে সহায় কৰি আহিছোঁ, ব্যক্তিগতভাৱেই হওক আমি সমূহীয়াভাৱেই হওক। আৰু আজি অনুষ্ঠানটো আমাৰ সহায় কৰিছে, বিভিন্নজনে সহায় কৰিছে অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰি যোৱাত। আমাৰ ডক্টৰ পৰিদেৱী বাইদেউ সঞ্জীৱনী হস্পিটেলৰ চিকিৎসক ডক্টৰ মৃত্যুঞ্জয় পাও ছাৰ আৰু আমাৰ সভাত আজি উপস্থিত থাকে প্ৰাগ নিউজৰ ব্যুৰ' চিফ উৎপল বৰা, দৈনিক জনমভূমিৰ সাংবাদিক প্ৰাঞ্জল প্ৰতিম বৰা, নিয়মী বাৰ্তাৰ সাংবাদিক সঞ্জীৱ হাজৰিকা, আমাৰ এনি নিউজৰ সাংবাদিক জগত নেওগকে প্ৰমুখ্য কৰি বিভিন্নজন আমাৰ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দীপানিতা শৰ্মাৰ বাইদেউকে প্ৰমুখ্য কৰি বিভিন্নজন ব্যক্তি সমল ব্যক্তি উপস্থিত থাকে আৰু সকলোৱে সুন্দৰ সহায় সহযোগিতাৰে আজি অনুষ্ঠানটো আমি সুচাৰুৰূপে পালন কৰিলোঁ। সেয়েহে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ NGOৰ প্ৰতিজন সদস্যকে মোৰ অন্তৰৰ পৰা অনন্ত নিবিড় কোণৰ পৰা তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।